ডিপাৰ্টমেণ্ট MVI ছাৰ আছে এইকেইটা এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট আহিলে নমাৰ্চি একো মানে মৰম চেনা নাই নিয়মতে কৰিব লাগে ড্ৰাইভিং লাইচেন্স নাই 5,000 তো কম নহয় একবাৰ 1 মিনিটৰ কাৰণে বজাৰত গৈ যদি ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ স্কুটি চলাই 5,000 দিলে কাৰ লছ নিজৰ লছ road accident কি violation করা হয়েছে ওভার স্পিডিং এর কারণে আমরা দেখেছি 72% আমার ওভার স্পিডিং এর কারণে আছে বাকি আমার আছে ড্রিঙ্কস এন্ড ড্রাইভ করার কারণে হয়েছে বা আমার রং ওয়েন আমি যোৱাৰ কারণে হয়েছে তেনেকে বেলেগ বেলেগ কারণ হয়েছে কিন্তু তাতকৈ বেছি হৈছে আমাৰ ওভাৰ স্পিডিং এর কারণে আমি যে বাইকখন লৈ পুৰা বেলেগৰ দেখাবৰ কাৰণে স্পিডত যাওঁ সেইটো কাৰণে আমাৰ বহুত ডাঙৰ ডাঙৰ রোড এক্সিডেন্ট হৈছে এটা আমাৰ ওভাৰ স্পিডিং মানে কিমান ফেটালিটিজ আগৰ পাছে বা এক্সিডেন্ট কিমান হৈছিল এটো আমাৰ ফেটালিটিজ আছে ডাটাবোৰ মই কৈ নাযাওঁ যেহেতু সাহাতৰ নেক্সট মিটিং এখন আছে এজ প্ৰফাইল হৈছে আমাৰ 25 বছৰ 18 বছৰ পৰা 35 বছৰ বয়সলৈকে আমাৰ আটাইতকৈ বেছি ৰোড এক্সিডেন্টৰ আমাৰ এক্সিডেন্ট সংঘটিত হৈছে এজ প্ৰফাইলটো ইয়াৰ পৰা আমাৰ ইম্পৰ্টেন্ট হয় ৰোড সাইন্স আমি ৰাস্তাত বাইকখন বা গাড়ী এখন চলালে নহব আমি ৰাস্তাত গাড়ী এখন চলাওঁতে কেনেকৈ চলাব লাগিব কোনটো ৰুলছ ফলো কৰিব লাগিব কোনটো সাইনে কি দিছে এইবোৰ আমি জানিব লাগিব তেতিয়া আমি যিখিনি এক্সিডেন্ট হ'ব লাগে এক্সিডেন্টটো আমি যথেষ্ট সংখ্যক কমাব পাৰিম বুলি আমি আশা কৰিছো আৰু এটা কথা আমাৰ এখিনি এতিয়া আমাৰ এডিআৰই যি এক্সাম ওলাইছে এডিআৰইটো আমাৰ তাত এটা পাৰ্ট চাগে ৰোড সেফটিৰ কাৰণে তাত দিছে তাতো এনেকুৱা ধৰণৰ কোৱেশ্যন কিছুমান আহিব পাৰে আপোনালোকৰ আৰু লগতে আপোনালোকে জনাটো দৰকাৰী যিকোনো এক্সাম দিলে আপোনালোকৰ আজিকালি ৰোড সেফটিটো বহুত ইম্পৰ্টেন্ট আছে চৰকাৰে গতিকে নিশ্চয় ইয়াৰ পৰা কিছুমান কোৱেশ্যন এটা সৰু বস্তু আহিব বুলি মই আশা কৰোঁ প্ৰথমতে আছে আমাৰ ৰোড সাইন্স আছে তিনটা মেন্ডেটৰি কোৱেশ্যনাৰী আৰু ইনফৰ্মেটিভ মেন্ডেটৰি সাইনটো হলে আমি যেতিয়া আমি ৰেড চাৰ্টত লিখিম সেইটো আছে আমাৰ মেন্ডেটৰি সাইন কম্পালসৰি সাইন আপুনি এইটো ফলো কৰিবই লাগিব বা আপোনাক যদি যাব দিছে যাবই লাগিব হলে যদি যাব দিয়া নাই আপুনি যাব নোৱাৰে এটা হৈছে আমাৰ মেন্ডেটৰি সাইন্স তাৰপিছত আমাৰ ট্ৰায়াঙ্গলটো কি হয় কোৱেশ্যনাৰী সাইন্স এটা আমাৰ ওয়ার্নিং সাইন্স মানে আপোনাক ওয়ার্নিং দিছে আগত কিবা আছে বা আগত স্কুল আছে আগত ৰাস্তাটো ঠেক হয় তেনেকুৱা টাইপ ওয়ার্নিং দিয়ে যাতে আপুনি নিজৰ গতিবেগ যদি এখন স্পিডত আছো আগত যদি আমাৰ ঠেক দলংখন আছে বা মেন এট ৱৰ্ক লিখা থাকিব পাৰে তেনেকুৱা থাকিলে কি কৰিব লাগিব আমি আমাৰ স্পিডটো কমাব লাগিব বা আমি সজাগ হ'ব লাগিব এনেটো আমি সজাগ হৈ যাব লাগিব কিন্তু আৰু তাতকে আমি নিজৰ স্পিডটো কমাই দিব লাগিব বা যিখিনি আমি কোৱেশ্যন ল'ব লাগে সেইখিনি আমি ল'ব লাগিব তিন নম্বৰ হৈছে আমাৰ ইনফৰ্মেটিভ সাইনটো আমাৰ ৰেক্টেংগল শেপ থাকে ব্লু ৰেক্টেংগল হেড দেখিলে আপোনালোকে গম পাব যে এইটো ইনফৰ্মেটিভ সাইন কিবা ইনফৰ্ম দিছে মই এইখিনি বাৰু নেক্সট দেখাই আছো আপোনালোকক এইখিনি আছে আমাৰ মেন্ডেটৰি সাইন্স আপোনাৰ সব চাৰ্ট থাকে এক্সেপ্ট দুটা আছে এটা হৈছে ইনভাৰ্টেড ট্ৰায়াঙ্গল আৰু এটা আছে আমাৰ অক্টাগন এই দুটা আমাৰ ডিফাইন হয় বাকি ব্লকতকে প্ৰথমতে মই ষ্টপটো কৈছো ষ্টপটো আপোনালোকে ষ্টপ লাইন দেখিছে নহয় এটা আমাৰ ষ্টপ লাইন বুলি কয় এটা আমাৰ জেব্ৰা ক্ৰসিং হয় যেটো এইখিনি আমাৰ যেটো দিয়া আছে এটা আমাৰ জেব্ৰা ক্ৰসিং হয় এটা আমাৰ ষ্টপ লাইন আমি কি কৰিব লাগে যেতিয়া আমি চাৰিআলি বা যত ষ্টপ লাইন দিয়া আছে যদি তাত ট্ৰাফিক সিগনেল আছে তেতিয়া আমি কি হয় ষ্টপ লাইনৰ আগত ৰখিব লাগে আমি ষ্টপ লাইনৰ ওপৰত গাড়ী থোৱা বা ষ্টপ লাইন ক্ৰছ কৰি ৰখা এইটো আমাৰ কাৰণে এটা অফেন্স হয় অফেন্সৰ আপোনালোকৰ পেনাল্টি হ'ব পাৰে বা আপোনালোকৰ নিজৰ জীৱনৰ সংখ্যা কঢ়িয়াই আনিব পাৰে আপোনালোকে জিএছ ৰোড শুনিছে চাগে গুৱাহাটী জিএছ ৰোড তাত আমাৰ ITMS বুলি যেটো ওপৰত কেমেৰা লগাই থোৱা থাকে যে ট্ৰাফিক তাত যদি আপুনি কেনেকৈ এই ষ্টপ লাইনটো ক্ৰছ কৰি যায় আপোনাৰ একাউণ্টৰ পৰা লগালে 1000 रुपीस ফাইন অফেন্স হৈ যাব পাৰে 1000 रुपीस কাটি দিব পাৰে গতিকে আপোনালোকে সদায় চাব যে ষ্টপ লাইনৰ ষ্টপ বিফৰ দা ষ্টপ লাইন হ'ব লাগে আমাৰ স্টপ সিম্বলটো তাত দিয়া থাকে আৰু সেকেন্ড কোড দিয়া থাকে যেতিয়া আমাৰ এই 515 নম্বৰ নেশনাল হাইৱে আছে আমি সিমেন্ট সাপৰ কৰিলে পৰা জাস্ট নেশনাল হাইৱে উঠিব লৈছো তাৰ আগত আমাৰ স্টপ লিখা থাকে কিয় আমি এটো কাৰণে স্টপ এন্ড গো একচুয়ালি আমি নেশনাল হাইৱে উঠিম তাত বহুত স্পিডত ড্ৰাইভাৰ চলিব গতিকে আমি কি কৰিব লাগে নেশনাল হাইৱে উঠাৰ আগতে অকমান ৰ'ব লাগে ৰৈ চাব লাগে যে কিবা বিপদ আছে নেকি বা গাড়ী আহিছে নেকি যদি নাই তেতিয়া আমি নেশনাল হাইৱে লাহেকৈ উঠিব লাগে
তেনেকুৱা ঠাই আমাৰ ষ্টপ চিম্বলটো ইউজ কৰে। ছেকেণ্ড গিভ ৱে মানে মই কৈছিলোঁ যে প্ৰায়ৰিটি টু আদাৰ্ছ। যেতিয়া আমি এইটো একচুৱেলি যিটো ইনভাৰ্ট ট্ৰায়াংগল এইটো দিয়া থাকে ৰাউণ্ড এবাউট বুলি কয়। আপোনালোকে ঘূৰণীয়া চাৰ্কল দেখিছে চাগে, ডিব্ৰুগড়ত এতিয়া বনাইছে নতুনকৈ এটা, গুৱাহাটীত আছে, আমাৰ ধেমাজি ডিষ্ট্ৰিক্টতো মই দেখা নাই। য'ত আমাৰ ৰাউণ্ড এবাউট থাকে তাতে এই চিম্বল লগোৱা থাকে। এইটো বুজায় যে যাৰ প্ৰায়ৰিটিছ আছে, যোনে অকণমান ডেঞ্জাৰজনক আছে তেওঁলোকক আমি প্ৰায়ৰিটিছ দিব লাগে যে আপোনালোকে যাওক, মানে গিভ ৱে মানে তেওঁলোকক ৰাস্তা দিব লাগে, আপোনালোকে গৈ লওক তাৰপিছত আমি নেক্সট আমি যাম। এইটো নহয় যে মই প্ৰায়ৰিটিছ মোক দিছে বুলি মই একদম ট্ৰেফিক ৰুলছ নমনাকৈ কাৰোবাক এক্সিডেণ্ট কৰি গুচি যাম, সেইটো নহয়, কিন্তু তেওঁলোকক আমি প্ৰায়ৰিটিছ দিব লাগে। এইটো চিম্বলে তাকে বুজায়। বাকী চিম্বলবোৰ আছে, আমি ভিতৰবোৰ মই ডিছকাছ কৰিব টাইমো নাই, নকৰোঁ এতিয়া। কিন্তু ইয়াত চাব যে প্ৰথম মানে বহুত কথা ক'বলৈ মই প্ৰিপেয়াৰ কৰি আহিছিলোঁ, কিন্তু এতিয়া পাছতো মানে অৰিয়েণ্টেশ্যন ছাৰসকলৰ কিবা প্ৰগ্ৰেম আছে, মই বেছি নকওঁ। আৰু টু মাছ অফ এভৰিথিং ইজ বেড, ভাত মানে বেছি খালে পেট বিষায়। ছাৰে বহুত কথা মানে শিকাই দিলে, আৰু এইটোৰ ওপৰত আকৌ মই বেছিকৈ কৰিলে চব খেলি মেলি হৈ যাব। অলপ যিটো জানে হয়তো ভাল। মানে আমাৰ চিমেণ্ট চাপৰিত মই ইয়াতে মাৰ্চ মাহৰ পৰা আহিছোঁ। বিশেষকৈ আপোনালোকে দেখিছে মানে নেশ্যনেল হাইৱে 515 আমাৰ এইটো ৰাস্তা আছে। যিমান টু হুইলাৰ চলাই 90% হেলমেট নলগায়। মই বেছি দিন থকা নাই ইয়াতে, তথাপি এই বছৰতে আমি ফাইনটো 1 লাখ ওপৰ আমি DC অফিচত জমা দিলোঁ। যিটো মানে আমি ফাইন কাটো পুলিচৰ পকেট মানিৰ কাৰণে নহয়, এইটো গভৰ্ণমেণ্টৰ কাৰণে। ফাইনটো এনেকুৱা হয়, বিনা হেলমেটৰতো আপোনালোকে নেটতে চাব পাৰিব 1000 টকা আছে, আৰু উইদাউট ড্ৰাইভিং লাইচেন্স ইয়াতে বেছিভাগ 60%ৰ ড্ৰাইভিং লাইচেন্স নাই। কেলে চলাইছে নাই ছাৰ, অলপ কৈতো তাতে যাম, ঘৰত এইয়া মানে কোনটো কচোন, ঘৰত ফোন লগা ক'ত আছে, এই চমকম, এইয়াতো চমকম বহুত দূৰ হয় না নহয়? খালি ইমাৰ্জেঞ্চিত ওলাইছোঁ। ইমাৰ্জেঞ্চি কি কচোন, কি কাৰোবাই চিৰিয়াছ হৈছে নেকি, উঠাৰ কাৰণে আছে নেকি? ছাৰ বজাৰ অলপ মানে চব্জি এনেকুৱাই ইমাৰ্জেঞ্চি। কোনো হেলমেট নলগাই, এইবিলাক নিজৰ লছ। মানে হেলমেট একজন মানে জুলাই মাহত 2জন ল'ৰা আহিছিলে, মালো খাইছে, নিচাও আছে, ড্ৰাইভিং লাইচেন্স নাই, গাড়ী কাগজো নাই। তে প্ৰথম নিয়মত পুলিচে প্ৰথমবাৰ মানে কিবা ভুল কৰিলে 500 টকা মিনিমাম ফাইনত এৰিব পাৰে। পকেটত কিমান টকা আছে ওলাইছে 75 rupees। কি কৰিব? আকৌ এইটো মানে দেখিছোঁ ড্ৰেছ বেলেগ, মানে আকৌ মেচিন দি কাটিবলৈ হ'লেতো হয়তোতো 5000ত কম নহয়। হয়তো গৰীব মানুহ নামাৰাকৈ যা, কিন্তু বাইকি যা, হেলমেট লগোৱা নাই, চব পূৰা হিচাপ কৰিলেতো বহুত বেছি হ'ব, কিন্তু আজি প্ৰথম দিন বুলি 500 টকা দিব লাগে, হয়তোও নাই। কি কৰিম? কিন্তু মাল খাই নচলাব, তুমিও মৰিব আৰু বেলেগ মানুহো মাৰিব, কি লাভ আছে বুলি কৈ গৈছে। হয়তো মোৰ এনেকুৱা এৰি দিয়াৰ পাছত 2 ঘণ্টাও হোৱা নাই, আকৌ 75 rupees আকৌ খাই দিলে নেকি, চলাই মৰি থাকিলে, এক্সিডেণ্ট হয়। এতিয়া কি লাভ হ'ল? মোৰতো একো লছে নাই তাক, আৰু যিমান ৰাইডাৰ চব এক লগত মৰিলেও কিনো লোকচান আছে। আমি যিটো ডিউটি কৰি মানে ফাইন লগাই বহুত মানুহে বেয়া পায়। হয়তোৰ আগতে মোৰ এটা কথা কম, ভাষাটো মই হাফলঙৰ পৰা আহিছোঁ, হাফলঙত অসমীয়া নচলে। ইয়াত আহি মানে অলপ অসমীয়াটো শিকিছোঁ, কিবা ভুল হ'লেও মানে অলপ বুজিলে হৈ গ'ল, ভাষাটো কি বুজাৰ কাৰণে। এনেকুৱা ফাইন বেলেগ, হেৰিটো নিজৰ লছ। যিমান এক্সিডেণ্ট হৈছে মাথাত, মানে ইয়াতে এক্সিডেণ্ট বহুত হয়, মাথাত মানে ইনজিয়ৰ্ড হয়, জখম হয়, হয়তো হেলমেট নলগোৱাৰ কাৰণে। এইবিলাক এক্সিডেণ্টৰতো যদি হেলমেট লগায়, হাত বা ভৰি বা কিবা জখম হ'ব, কিন্তু মাথা বাচি যায়। মাথাটোৱে মেইন। ভৰি মানে হাত দুইটা ভাঙিলেও মানে মাথা বাচিলেতো মানে এতিয়া মৰাৰ চান্স কম থাকে, কিন্তু মাথাতেই মানে লাইফটো ইয়াতে আছে।
ওইটোৰ কাৰণে হেলমেট লগাব আৰু ড্ৰাইভিং লাইসেন্সটো মেইন আজিকালি ড্ৰাইভিং লাইসেন্সৰ কাৰণে দ্বিতীয় অফিস আগৰ নিচিনা দৌৰিব নালাগে সব অনলাইনহে আজিকালি CSP বা CSC তে গৈ পেলাই কম্পিউটাৰ দোকানত তাতে মানে এপ্লাই কৰিলে হৈ যায় গতিকে ড্ৰাইভিং লাইসেন্স আৰু হেলমেটটো মেন্ডেটৰী আপোনালোকে তাতে বহুত ধ্যান দিব আৰু আজি এই ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰামত মই এটা কথা ক'ব বিচাৰিছোঁ ওইটো বেলেগ সাবজেক্ট ইয়াতে সিমেন্ট চাপৰিতে চাইল্ড মেৰেজ বহুত হয় বাল্য বিবাহ হয় নেকি ছোৱালীবিলাক 15 years 16 years কিমান বাৰ চাইল্ড মেৰেজৰ কাৰণে মোৰ রাত নোহোৱাকে উদালগুৰিৰ পৰা আনো নগাঁৱৰ পৰা আনো বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা বহুত ৰিজনটো মই ইয়াতে মই ষ্টাডি কৰি পাইছো বিকজ অফ চাইল্ড মেৰেজ ল'ৰা ছোৱালী আছে নেকি বুলি মানে মতাবিলাক আহে FIR দিবলৈ ল'ৰা ছোৱালী আছে ল'ৰা না ছোৱালী ল'ৰা একজন আছে বয় কিমান হ'ল 9 বছৰ হৈ আৰু তোমাৰ মিছেছটো এইটোতো এতিয়া 23 বছৰমান হ'ল নেকি 23 বছৰ আৰু 10 বছৰ কাটিলে কিমান হয় 9 বছৰ হৈ গ'ল 1 বছৰটো বিয়াতে থাকিব ক্যালকুলেশনটো 13 বছৰতে বিয়া পাতিলে কেনে পলাই নাযাব মানে ব্ৰেইনি কাম নকৰে মানে হাহা কথা নহয় হয় হয় কথা নহয় ইয়াতে আপোনালোকে হেৰিও কৰিব আৰু ছাৰে যেনেকৈ কৈছে চেকিং হ'ব ইয়াতে কিন্তু আমাৰ পুলিচে যেতিয়া চেকিং কৰোঁ অলপ মানুহ চাই পেলাই কনচিডাৰ কৰে কিন্তু ডিপাৰ্টমেণ্ট MVI ছাৰ আছে এইকেইটা এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট আহিলে ন মাৰ্চি একো মানে মৰম চেনা নাই নিয়মতে কৰিব লাগে ড্ৰাইভিং লাইসেন্স নাই 5,000 তো কম নহয় একবাৰ 1 মিনিটৰ কাৰণে বজাৰত গৈ যদি ড্ৰাইভিং লাইসেন্স নোহোৱাকে স্কুটি চলাই 5,000 দিলে কাৰ লছ নিজৰ লছ যি নহওক আজি প্ৰগ্ৰাম বেলেগ বেলেগ আছে মই